নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ডেইলিলৈ। আজি আমি লৈ আহিছোঁ মাৰ্চ মাহৰ ছেকেণ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য ফুড ৱেষ্ট ইণ্ডেক্স ৰিপৰ্ট 2021 হেজ বিন ৰিলিজ বাই হুইচ অৰ্গেনাইজেশ্যন টু মেজাৰ ফুড ৱেষ্ট এট দ্য হাউচ হোল্ড ফুড ছাৰ্ভিচ এণ্ড ৰিটেইল লেভেল। খাদ্য আৱৰ্জনা, খাদ্য সেৱা আৰু খুচুৰা স্তৰত খাদ্য আৱৰ্জনা জোখাৰ বাবে কোনটো সংগঠনে খাদ্য আৱৰ্জনা সূচক প্ৰতিবেদন 2021 মুকলি কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম, চমুকৈ UNEP। UNEP হেডকোৱাৰ্টাৰ ক'ত আছে? কেনিয়াৰ নেইৰোবিত আছে। এইটো প্ৰায় এক্সামত সুধি থাকে, আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ষ্টেট হেজ এনাউন্স দ্য ইয়াৰ 2021 এজ দ্য ইয়াৰ অফ এডুকেশ্যন? কোনখন ৰাজ্যই 2021 বৰ্ষক শিক্ষাবৰ্ষ হিচাপে ঘোষণা কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। দ্য অৰুণাচল প্ৰদেশ গভৰ্ণমেণ্ট হেজ ডেডিকেটেড 2021 এজ দ্য ইয়াৰ অফ এডুকেশ্যন with an investment of rupees 1000 crore in the sector। অৰুণাচল প্ৰদেশ চৰকাৰে 2021 চনত এই খণ্ডত 1000 কোটি টকা বিনিয়োগেৰে শিক্ষাবৰ্ষ হিচাপে সমৰ্পিত কৰিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ইনগুৰেটেড মৈত্ৰেয়ী সেতু ব্ৰিজ অভাৰ ফেনী ৰিভাৰ? ফেনী নদীৰ ওপৰত মৈত্ৰেয়ী সেতু দলং কোনে উদ্বোধন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্য ব্ৰিজ ইজ 1.9 কিলোমিটাৰ লং হুইচ কানেক্টছ চাবৰুম ইন চাউথ ত্ৰিপুৰা টু ৰামগড় ইন বাংলাদেশ। দলংখনৰ দৈৰ্ঘ্য হৈছে 1.9 কিলোমিটাৰ আৰু ই দক্ষিণ ত্ৰিপুৰাৰ চাবৰুমক বাংলাদেশৰ ৰামগড়ৰ সৈতে সংযোগ কৰে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু হেজ বিন নেম এজ দ্য ICC মেন্স প্লেয়াৰ অফ দ্য মান্থ ফৰ দ্য মান্থ ফেব্ৰুৱাৰী 2021? ফেব্ৰুৱাৰী মাহৰ 2021 বাবে ICC প্লেয়াৰ অফ দ্য মান্থ হিচাপে কাক নামাকৰণ কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰবিচন্দ্ৰন অশ্বিন। আৰু জানুৱাৰী মাহৰ বাবে প্লেয়াৰ অফ দ্য মান্থ কোনে পাইছিল ঋষভ পাণ্টে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দ্য এনুৱেল জইণ্ট মিলিটাৰী এক্সাৰচাইজ ডাষ্টলিক 2 হেজ কিকড অফ বিটুইন দ্য ইণ্ডিয়ান আৰ্মি এণ্ড হুইচ কাণ্ট্ৰি? বাৰ্ষিক যুটীয়া সামৰিক অনুশীলন ডাষ্টলিক 2 ভাৰতীয় সেনা আৰু কোনখন দেশৰ মাজত আৰম্ভ হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উজবেকিস্তান। দ্য ইণ্ডিয়ান আৰ্মি ট্ৰুপছ এণ্ড দ্য উজবেকিস্তান আৰ্মি ট্ৰুপছ পাৰ্টিচিপেট in the second edition of the annual bilateral joint exercise in Ranikhet, Uttarakhand। ভাৰতীয় সেনাৰ সৈন্য আৰু উজবেকিস্তান সেনাৰ সৈন্যসকলে উত্তৰাখণ্ডৰ ৰাণীক্ষেতত বাৰ্ষিক যৌথ অনুশীলনৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ মষ্ট পাৱাৰফুল ছুপাৰ কম্পিউটাৰ? বিশ্বৰ আটাইতকৈ শক্তিশালী ছুপাৰ কম্পিউটাৰৰ নাম কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফুগাকু। দ্য জাপানিজ চাইণ্টিফিক ৰিচাৰ্চ ইনষ্টিটিউট কল ৰিকেন এণ্ড ফুজিটছু হেজ ডেভেলপিং দ্য ৱৰ্ল্ডছ মষ্ট পাৱাৰফুল ছুপাৰ কম্পিউটাৰ নেম ফুগাকু। ৰিকেন আৰু ফুজিটছু নামৰ জাপানিজ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠানে ফুগাকু নামৰ বিশ্বৰ আটাইতকৈ শক্তিশালী ছুপাৰ কম্পিউটাৰ বিকাশ কৰিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ টু স্ক'ৰ 10,000 ইণ্টাৰনেশ্যনেল ৰান? কোনজন প্ৰথম ভাৰতীয় মহিলা ক্ৰিকেটাৰে 10,000 আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিথালী ৰাজ। মিথালী ৰাজে কোন চনত অৰ্জুন বঁটা লাভ কৰিছিল? 2003 চনত। আৰু পদ্মশ্ৰী লাভ কৰিছিল
2015 চনত। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৱৰ্ল্ড কিডনী ডে 2021 ইজ বিং অবজাৰ্ভ গ্ল'বেলি অন হুইচ ডেট? বিশ্ব বৃক্ক দিৱস 2021 বিশ্বব্যাপী কোন তাৰিখে পালন কৰা হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 11th of March. The World Kidney Day is observed globally on the second Thursday of March every year. প্ৰতি বছৰে মাৰ্চৰ দ্বিতীয় বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে বিশ্ব বৃক্ক দিৱস পালন কৰা হয়। আৰু এই বছৰৰ বিষয় কি আছিল? ৱৰ্ল্ড কিডনী ডেৰ লিভিং ৱেল উইথ কিডনী ডিজিজেছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ কাণ্ট্ৰি হেজ কণ্ডাক্টেড ফাৰ্ষ্ট মিলিটাৰী এক্সাৰচাইজ ইন স্পেচ ৰিচেণ্টলি? কোনখন দেশে শেহতীয়াকৈ মহাকাশত প্ৰথম সামৰিক অনুশীলন কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফ্ৰান্স। আৰু ফ্ৰান্সৰ কেপিটেল হৈছে পেৰিছ আৰু ফ্ৰান্সৰ কাৰেঞ্চি ইউৰো। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইন হুইচ কাণ্ট্ৰি পিপুল ৰিচেণ্টলি ভোটেড ইন ফেভাৰ অফ বেনিং বুৰ্কা ইন পাব্লিক প্লেচেছ? কোনখন দেশে শেহতীয়াকৈ ৰাজহুৱা স্থানত বুৰ্খা নিষিদ্ধ কৰাৰ পক্ষত ভোট দিছিল? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ কেপিটেল হৈছে বাৰ্ণ আৰু ছুইজাৰলেণ্ডৰ কাৰেঞ্চি হৈছে ছুইচ ফ্ৰেংক। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ ইভেণ্ট হেজ বিন লঞ্চ বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী টু মাৰ্ক 75 years অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ? ভাৰতৰ স্বাধীনতাৰ 75 বছৰ চিহ্নিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনটো অনুষ্ঠান আৰম্ভ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আজাদী কা অমৃত মহোৎসৱ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ওমেন্স ডে 2021? আন্তৰ্জাতিক মহিলা দিৱস 2021 বিষয় কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ওমেন ইন লিডাৰশ্বিপ এচিভিং এন ইকুৱেল ফিউচাৰ ইন এ COVID-19 ৱৰ্ল্ড। এই থিমবিলাক আপোনালোকে মনত ৰাখি থ'ব, এইবিলাক প্ৰায় এক্সামত সুধি থাকে। ৰিচেণ্টলি হুইচ কাণ্ট্ৰি অভাৰটেক্স ছৌদি আৰবিয়া টু বিকেম ইণ্ডিয়াছ ছেকেণ্ড বিগেষ্ট অইল ছাপ্লায়াৰ? শেহতীয়াকৈ কোনখন দেশে ছৌদি আৰবক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ তেল যোগানকাৰী হ'ব? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে USA। ইৰাক কণ্টিনিউ টু বি দ্য টপ অইল চেলাৰ টু ইণ্ডিয়া? ইৰাক ভাৰতৰ শীৰ্ষ তেল বিক্ৰেতা হৈ আছে এতিয়াও। আৰু ইৰাকৰ কেপিটেল হৈছে বাগদাদ আৰু ইৰাকৰ কাৰেঞ্চি ইৰাকী দিনাৰ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ নেইবাৰিং কাণ্ট্ৰি অফ ইণ্ডিয়া হেজ এনাউন্স বেন অফ বুৰ্খা? ভাৰতৰ কোন চুবুৰীয়া দেশে বুৰ্খা নিষিদ্ধ কৰা ঘোষণা কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব শ্ৰীলংকা। শ্ৰীলংকা কেপিটেল হৈছে কলম্বো আৰু পাল্ক ষ্ট্ৰেইট ডিভাইডছ ইণ্ডিয়া এণ্ড শ্ৰীলংকা। পাল্ক ষ্ট্ৰেইটে ইণ্ডিয়া শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ইণ্ডিয়ান স্পেচ এজেঞ্চি ইছৰো ইন এছ'চিয়েশ্যন উইথ হুইচ স্পেচ এজেঞ্চি টু লঞ্চ লুনাৰ মিছন লুপেক্স ইন 2024? ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে 2024 চনত লুপেক্স নামৰ চন্দ্ৰ অভিযান আৰম্ভ কৰিবলৈ কোন মহাকাশ সংস্থাৰ সৈতে লগ হৈছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জেক্সা। দ্য লুনাৰ পলাৰ এক্সপ্ল'ৰেশ্যন মিছন চমুকৈ লুপেক্স ইজ এ ৰবটিক লুনাৰ মিছন কনচেপ্ট বাই ইছৰো এণ্ড জাপান এৰ'স্পেচ এক্সপ্ল'ৰেশ্যন এজেঞ্চি চমুকৈ জেক্সা that would send a lunar rover and lander to explore the south pole region of the moon in 2024. লুপেক্স হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো আৰু জাপান এৰ'স্পেচ এক্সপ্ল'ৰেশ্যন এজেঞ্চি জেক্সাৰ দ্বাৰা এক ৰবটিক চন্দ্ৰ অভিযান যি 2024 চনত চন্দ্ৰৰ দক্ষিণ মেৰু পৰ্যবেক্ষণ কৰিবলৈ এটা চন্দ্ৰ ৰোভাৰ আৰু লেণ্ডাৰ প্ৰেৰণ কৰিব।
নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ স্পেচ অৰ্গেনাইজেশ্যন হেজ লঞ্চ দ্য চাউণ্ডিং ৰকেট RH-560 টু ষ্টাডি অল্টিটিউড ভেৰিয়েশ্যন ইন নিউট্ৰেল উইণ্ডছ প্লাজমা ডাইনেমিক্স কোনটো মহাকাশ সংস্থাই নিৰপেক্ষ বতাহ প্লাজমা ডাইনেমিক্সক উচ্চতাৰ তাৰতম্য অধ্যয়ন কৰিবলৈ চাউণ্ডিং ৰকেট RH-560 আৰম্ভ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইছৰোৰ কথা আমি কেইটামান জানি লওঁ ইছৰো কোন চনত স্থাপন হৈছিল 1969 চনত আৰু ইছৰোৰ হেডকোৱাৰ্টাৰ বেংগলোৰত আৰু ইছৰোৰ বৰ্তমানৰ চেয়াৰমেন হৈছে কে শিৱান নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইণ্ডিয়া হেজ ছাৰপেছ হুইচ কাণ্ট্ৰি টু বিকাম দ্য ফ'ৰ্থ লাৰ্জেষ্ট ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ইন দ্য ৱৰ্ল্ড ভাৰতে কোনখন দেশক অতিক্ৰম কৰি বিশ্বৰ বৈদেশিক মুদ্ৰা সংৰক্ষণত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাছিয়া চাইনা হেজ দ্য লাৰ্জেষ্ট ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ ইন দ্য ৱৰ্ল্ড ফ'ল'ড বাই জাপান এণ্ড ছুইজাৰলেণ্ড আৰু চীন হৈছে বিশ্বৰ সৰ্ববৃহৎ বৈদেশিক বিনিময় সংৰক্ষিত কৰা দেশ আৰু তাৰপিছত আহে ক্ৰমে জাপান আৰু ছুইজাৰলেণ্ড নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফেন্সাৰ টু কোৱালিফাই ফৰ দ্য অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ফেন্সাৰ হৈছে ভৱানী দেৱী আৰু 2021 চনৰ অলিম্পিক কোন অনুষ্ঠিত হ'ব জাপানৰ টকিঅ'ত নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু স্ক'ৰ 3000 ৰান ইন T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 30,000 ৰান কৰা প্ৰথমগৰাকী বেটছমেন হৈছে সেইগৰাকী হৈছে ভাৰতৰ বিৰাট কোহলি হি এচিভ দিছ ফিট ডিউৰিং দ্য ছেকেণ্ড T20 মেটছ এগেইনষ্ট ইংলেণ্ড তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় T20 খেলৰ সময়ত এই কৃতিত্ব অৰ্জন কৰিছিল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ